নিশ্চিতৰূপে আজি আমাৰ প্ৰতিবাদে 22 দিনত ভৰি দিলে। আমি যোৱা 30 ডিচেম্বৰৰ পৰা অবিৰতভাৱে চিচিবগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবগাঁও সদৰত স্থাপনৰ দাবীত আমি চিচিবগাঁওবাসী ৰাইজে ঐক্যবদ্ধ হৈ আমি প্ৰতিবাদ অব্যাহত ৰাখিছোঁ। আৰু আজি আমাৰ প্ৰতিবাদে 22 দিনত ভৰি দিছে। আৰু আজি প্ৰতিবাদস্থলীৰ পৰা আমি চিচিবগাঁওবাসীয়ে আমি অসম চৰকাৰ আৰু সাংসদ প্ৰধান বৰুৱা, বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়াক আমি জনাই দিব খুজিছোঁ যে চিচিবগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচিবগাঁও সদৰ স্থাপন হ'ব লাগিব। এয়া আমাৰ প্ৰথম কথা, এয়া আমাৰ শেষ কথা। যদি চিচিবগাঁৱত যদি উপজিলা মুখ্য কাৰ্যালয় স্থাপন নহয়, তেতিয়াহ'লে চিচিবগাঁওবাসী ৰাইজে অবিৰতভাৱে সংগ্ৰাম অব্যাহত ৰাখিব। এই গণতন্ত্ৰত যদি গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়, তেতিয়াহ'লে আমাৰ সংগ্ৰাম ইয়াতকৈ তীব্ৰতৰ হ'ব। এই কথা আমি স্পষ্ট ৰূপত আজি ঘোষণা কৰিছোঁ। লগতে আমাৰ সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে যে চিচিবগাঁওবাসীক লৈ ষড়যন্ত্ৰ কৰি আছে, এই কথা আজি চিচিবগাঁওবাসী ৰাইজে বুজি পাইছে। তেখেতলোকে আমাৰ চিচিবগাঁৱৰ পৰা কোটি কোটি টকা আঁচনি চিচিবগাঁৱৰ পৰা নি অন্য স্থানত দিছে। আপোনালোকে জানি আচৰিত হ'ব যে চিচিবগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা 7 কোটি টকা আঁচনি বিধায়ক ভুৱন পেগুৱে জোনাইত দি দিছে। গতিকে এই খুব আমাৰ চিচিবগাঁওবাসী আছে। আৰু চিচিবগাঁও যদি অঞ্চলৰ সামগ্ৰিক ৰাস্তা পদূলি উন্নয়নৰ কথা যদি আপোনালোকে চায়, তেতিয়াহ'লে আমাৰ কোনো এটা ৰাস্তা পথ ইয়াত নিৰ্মাণ কৰা নাই, আমাৰ গাই নদীৰ মথাউৰি নিৰ্মাণ কৰা নাই। গতিকে চিচিবগাঁওক লৈ তেখেতলোকে ষড়যন্ত্ৰ কৰি আছে। চিচিবগাঁও উন্নয়নৰ ক্ষেত্ৰত সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে বাধা হৈ থিয় দিছে। এই কথা আজি আমি চিচিবগাঁওবাসীয়ে একত্ৰিত হৈ ক'ব খুজিছোঁ। গতিকে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আপোনাক কৈ দিব খুজিছোঁ যে আপোনালোকে এতিয়া হুঁচিয়াৰ হওক। চিচিবগাঁও উন্নয়নত যদি আপোনালোকে বাধা দিয়ে, তেতিয়াহ'লে অনাগত দিনত আপোনালোকে চিচিবগাঁওবাসী ৰাইজৰ বাধাৰ সন্মুখীন হ'ব লাগিব। মানে চাওক, আমি কোনো দলৰ বিৰোধিতা কৰা নাই। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চিচিবগাঁও সমষ্টিটো দিছে। আৰু তাতোতকৈ আনন্দৰ কথা হ'ল আমাক উপজিলা দিছে। গতিকে আজি প্ৰতিবাদস্থলীৰ পৰা চিচিবগাঁও ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছে। লগতে আমি ক'ব খুজিছোঁ যে চিচিবগাঁওবাসী ৰাইজে চিচিবগাঁওক লৈ ষড়যন্ত্ৰ কৰিছে কেৱল সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। গতিকে আমি বিৰোধিতা কৰিছোঁ কেৱল দুজন ব্যক্তি, আমি ব্যক্তিৰ বিৰোধিতা কৰিছোঁ। তেখেতলোকে আমাৰ উন্নয়নত বাধা দিছে। গতিকে চিচিবগাঁওবাসীয়ে সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুক অনাগত নিৰ্বাচনত প্ৰত্যুত্তৰ দিব, এই কথা নিশ্চিত। কাৰণ আমাৰ চিচিবগাঁও মানুহ সমগ্ৰ অঞ্চলত আছে, সমগ্ৰ অসমত আছে। আমি ভুৱন পেগু আৰু আমাৰ প্ৰধান বৰুৱাই য'তে নিৰ্বাচন নেখেলক, চিচিবগাঁও মানুহে বাধা হৈ থিয় দিব। আৰু কি হৈছে বুলি ভাবক ষড়যন্ত্ৰ, তেখেতলোকে ভোটৰ ষড়যন্ত্ৰ, সন্দেহযুক্ত মানুহৰ ওচৰত তেখেতলোকে আমাৰ অফিচ কাছাৰীসমূহ দি দিব খুজিছে। আমাৰ চিচিবগাঁও মানুহ যিহেতু খিলঞ্জীয়া মানুহ, আৰু সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে খিলঞ্জীয়া মানুহৰ পক্ষত নাই, আহোম চুতীয়া ভূঞা মানুহৰ পক্ষত নাই। এই কথা আমি এতিয়া নিশ্চিত হৈছোঁ। চিচিবগাঁওবাসীয়ে আজি 22 দিন ধৰি চিচিবগাঁও উপজিলা মুখ্য কাৰ্যালয়টো চিচিবগাঁৱতে স্থাপনৰ দাবীত প্ৰতিবাদ কৰি আছে। চিচিবগাঁৱৰ ৰাইজৰ প্ৰতিবাদ শুনিবলৈ কিন্তু আমাৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু জিলা আয়ুক্ত কোনো আহৰি পোৱা নাই। গতিকে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰ দাবী জনাইছোঁ যে চিচিবগাঁও ৰাইজে যে আজি দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে, এই প্ৰতিবাদৰ ভাষা বুজি পাওক। আমাৰ প্ৰতিবাদত মাছ খোৱাৰ পৰা মানুহ আহি অংশগ্ৰহণ কৰিছে। আমাৰ চিচিবগাঁও ওচৰে পাজৰে সকলো অঞ্চলৰ পৰা আহি মানুহ অংশগ্ৰহণ কৰিছে। আনকি মৰিধলৰ মানুহ আহি ইয়াত অংশগ্ৰহণ কৰিছে, পশ্চিম ধেমাজিৰ মানুহ আহি আমাৰ লগত অংশগ্ৰহণ কৰিছে। গতিকে চিচিবগাঁওবাসীয়ে বিচাৰিছে যে খিলঞ্জীয়া হাতত ৰাজনৈতিক অধিকাৰ থাকক, অফিচ কাছাৰীসমূহ থাকক। আমাৰ খিলঞ্জীয়া হাতৰ পৰা এতিয়া অনা অসমীয়া মানুহৰ হাতত, য'ত সন্দেহযুক্ত মানুহ বাস কৰে, তেনেকুৱা ঠাইত অফিচ কাছাৰীবোৰ লৈ যাব খুজিছে। আৰু আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি আমাৰ সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে আমাৰ চিচিবগাঁওবাসীক লৈ ষড়যন্ত্ৰ কৰি আহিছে। চিচিবগাঁও কোনো উন্নয়ন নাই। চিচিবগাঁও যদি ওচৰে পাজৰে ৰাস্তাসমূহ চায়, তেতিয়াহ'লে উন্নয়ন নাই। চিচিবগাঁও গাই নদীৰ মথাউৰিটো যদি চায়, কোনোদিন বিজ্ঞানসন্মত নিৰ্মাণ হোৱা নাই। গতিকে আমি ক'ব খুজিছোঁ যে আমাৰ চিচিবগাঁও সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয়টো লাগে। আজি চিচিবগাঁও মানুহে উন্নয়ন বিচাৰিছে আৰু উন্নয়নত বাধা হৈ থিয় দিছে আমাৰ সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। গতিকে আমি তেখেতলোকক কৈছোঁ যে ষড়যন্ত্ৰকাৰী আৰু ষড়যন্ত্ৰকাৰী হুঁচিয়াৰ। আমি আজি চিচিবগাঁৱৰ পৰা তেখেতলোকক ক'ব খুজিছোঁ। চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব, চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব। চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব, চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব, চিচিবগাঁৱত উপজিলা মুখ্য কাৰ্যালয় লাগিব। চিচিবগাঁৱৰ ৰাইজক প্ৰতাৰণা কৰিলে নহ'ব, চিচিবগাঁৱৰ ৰাইজক প্ৰতাৰণা কৰিলে নহ'ব। ষড়যন্ত্ৰকাৰী হুঁচিয়াৰ, ষড়যন্ত্ৰকাৰী হুঁচিয়াৰ। ভুৱন প্ৰধানৰ ষড়যন্ত্ৰ নচলিব, ভুৱন প্ৰধানৰ ষড়যন্ত্ৰ নচলিব। চিচিবগাঁও উন্নয়নত বাধা দিলে নহ'ব, চিচিবগাঁও
আন্দোলনত বাধা দিলে নহ'ব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ শিশুবগা ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ শিশুবগা সমষ্টিবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ শিশুবগাবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ শিশু